হেল্ল' ষ্টুডেণ্টছ, এইবাৰ তোমালোকক 60%ত স্কুটি দিব নেকি? নিশ্চয় তোমালোকে থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'ত ছোৱালী এজনীৰ কমেণ্ট কেইটামান ৰিভিউ কৰিম। আজিৰ ভিডিঅ'টো বেছিকেলি তোমালোকৰ জাষ্টিছৰ কাৰণে হ'বলৈ গৈ আছে। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকা। তো এতিয়া বলা তোমালোকক ছোৱালীজনীৰ কমেণ্ট কেইটা ৰিভিউ কৰি দেখুৱাই আছো আৰু তোমালোকে যাতে ন্যায় পোৱা তাৰ বাবে ভিডিঅ'টো বনাইছো। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাই লোৱা যে আনিছা নামৰ ছোৱালী এজনীয়ে 4টা টপিকছত এটা কমেণ্ট কৰিছে। উই আৰ দ্য আনলাকিয়েষ্ট বেটছ এভাৰ। ফাৰ্ষ্ট টপিকটো হ'ল আমি ক্লাছ 9ত চাইকেল পোৱা নাই। ছেকেণ্ডটো হ'ল SSLC এক্সামত আমাৰ কুৱেশ্যন পেপাৰ চেঞ্জ হ'ল আৰু কুৱেশ্যন লিক হ'ল। থাৰ্ড টপিকটো হ'ল আমি নিযুত মইনা আঁচনি নাপালোঁ আৰু ফ'ৰ্থ টপিকটো হ'ল এতিয়া স্কুটি পোৱাৰ সম্ভাৱনা বহুত কমি গ'ল। উই ৱান্ট জাষ্টিছ। ছোৱালীজনীয়ে এনেই কমেণ্টটো কৰা নাই, বহুত আৱেগিক হৈ পেলাই কমেণ্টটো কৰিছে। সঁচাকৈ তোমালোক কিন্তু বহুত আনলাকিয়েষ্ট বেটছ হোৱা, কাৰণ নিশ্চয় তোমালোকে ক্লাছ 9ত চাইকেল পোৱা নাছিলা। এফালে তোমালোকৰ টাইমত SSLC এক্সামত কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছিলে আৰু কুৱেশ্যন পেপাৰো লিক হৈছিলে। আনফালে তোমালোকে কিন্তু নিযুত মইনা আঁচনি নাপালা। এতিয়া তোমালোকে চাগে স্কুটি পোৱাৰ সম্ভাৱনা কমি গ'ল। তো ছোৱালীজনীৰ কমেণ্টটো চাই পেলাই মই থাকিব পৰা নাই, বহুত বেয়া লাগিছে। সঁচাকৈ তোমালোক কিন্তু বহুত আনলাকিয়েষ্ট বেটছ হোৱা। তো ছোৱালীজনীয়ে জাষ্টিছ বিচাৰি কমেণ্ট কেইটা কৰিছে। সঁচাকৈ তোমালোক কিন্তু বহুত আনলাকিয়েষ্ট হোৱা। তো তোমালোকৰ লগত চৰকাৰে এনেকুৱা কৰিব নালাগিছিল। এফালে তোমালোকে স্কুটি পোৱাৰ সম্ভাৱনা 90% কমি গ'ল। নিশ্চয় গম পাইছা যে এইবাৰৰ পৰা স্কুটি বোলে 80%ত দিব। যদি সঁচাকে এইবাৰৰ পৰা 80%ত স্কুটি দিয়ে তেন্তে কিমানজনেনো স্কুটি পাব? এফালে SS স্কুটিৰ ওপৰত আৰু এটা নতুন নিয়ম বনাইছিল, সেইটো হ'ল যে কোচিং কৰা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে স্কুটি নিদিয়ে বুলি। তো এটা কথা ভাবি চোৱাচোন, যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি SSত 80+ গেইন কৰিব পাৰে, তো তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে কিন্তু বেলেগ কলেজত এডমিশ্যন নলয়। সিহঁতে NEET বা JEEৰ কাৰণে সিহঁতে প্ৰিপাৰেশ্যন কৰিব। চৰকাৰে নিশ্চয় গম পাইছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি SSত 80+ পায় তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে কিন্তু NEET বা কোচিং কৰিব। তো সেইকাৰণে চৰকাৰে এইবাৰ স্কুটি পাবলৈ হ'লে 80% ৰিকুৱায়াৰ কৰি দিছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে 80% পোৱাৰ পিছত কোচিঙত যাব আৰু চৰকাৰে তেখেতক স্কুটি দিব নালাগে।